ইফালে কইনা আনিবলৈ গ'ল, সিফালে কৰুণ খবৰ আহিল। শুভ বিবাহৰ দিনটোতেই দৰা ঘৰত শোকাকুল পৰিৱেশ। কি মৰ্মান্তিক ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হ'ল দৰাৰ ককায়েক আৰু মোমায়েক। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা বিবাহযাত্ৰী বাছ আৰু মেজিক বাহনক খুন্দিয়ালে এখন ট্ৰাকে। আহত কেইবাজনো বৰযাত্ৰী। জানিব পৰা মতে দ্ৰুত বেগত আহিছিল ট্ৰাকখন আৰু ৰৈ থকা বৰযাত্ৰী বাছ আৰু মেজিক বাহনত প্ৰচণ্ড খুন্দা মাৰে। নিহত লোক দুজনৰ এজন হৈছে দৰাৰ ককায়েক আৰু আনজন মোমায়েক বুলি জানিব পৰা গৈছে। বিবাহ সম্পন্ন হোৱাৰ পিছতেই ঘৰমুখী হোৱা সময়তেই গোৱালপাৰাৰ আগিয়াৰ বুধিপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। উত্তৰ ৰাহুল প্ৰথম খণ্ড গাঁৱত আমাৰ লক্ষীকান্ত দাসৰ ল'ৰা বিষ্ণু দাসে যোৱাকালি গোৱালপাৰা শৈলমাৰী পৰা অকণমান ভিতৰত বিয়া কৰিবলৈ গৈছিলে। তাৰ পৰা উভতি আহোঁতে গাড়ী অকণমান ৰখি দিছিলে ক'তবা, ৰখি দিয়াতে বেলেগ এখন গাড়ীয়ে খুন্দা মাৰি দিছিল। ফলত যিজন ল'ৰা আছিল সেই ল'ৰাজনৰ জ্যেষ্ঠ ভাই মৃত্যুবৰণ কৰে আৰু লগতে তেখেতৰ মামাও মৃত্যুবৰণ কৰে। এজনৰ নাম ৰবি দাস আৰু এজনৰ নাম হৈছে নৰেশ দাস। এনেকুৱা সঠিক টাইমটো ক'ব নোৱাৰিম মই এতিয়া হৈছে। ঘৰত মানুহ এজনে আছে, এখেতে মা আছে, মাটোতো মানে মৰ্মান্তিক হৈ আছে আৰু বাকী বহুত মানুহ ইঞ্জুৰি হৈ আছে। এইবিলাক গোৱালপাৰা চিভিল হস্পিটেলত এডমিট হৈ আছে। গোৱালপাৰাৰ পৰা মঞ্জু ভূঞাৰ ৰিপৰ্ট, টাইম 8। উত্তৰ ৰাহুল প্ৰথম খণ্ড গাঁৱত আমাৰ লক্ষীকান্ত দাসৰ ল'ৰা বিষ্ণু দাসে যোৱাকালি গোৱালপাৰা শৈলমাৰী পৰা অকণমান ভিতৰত বিয়া কৰিবলৈ গৈছিলে। তাৰ পৰা উভতি আহোঁতে গাড়ী অকণমান ৰখি দিছিলে ক'তবা, ৰখি দিয়াতে বেলেগ এখন গাড়ীয়ে খুন্দা মাৰি দিছিল। ফলত যিজন ল'ৰা আছিল সেই ল'ৰাজনৰ জ্যেষ্ঠ ভাই মৃত্যুবৰণ কৰে আৰু লগতে তেখেতৰ মামাও মৃত্যুবৰণ কৰে। এজনৰ নাম ৰবি দাস আৰু এজনৰ নাম হৈছে নৰেশ দাস। এনেকুৱা সঠিক টাইমটো ক'ব নোৱাৰিম মই এতিয়া হৈছে। ঘৰত মানুহ এজনে আছে, এখেতে মা আছে, মাটোতো মৰ্মান্তিক হৈ আছে আৰু বাকী বহুত মানুহ ইঞ্জুৰি হৈ আছে। এইবিলাক গোৱালপাৰা চিভিল হস্পিটেলত এডমিট। উত্তৰ ৰাহুল প্ৰথম খণ্ড গাঁৱত আমাৰ লক্ষীকান্ত দাসৰ ল'ৰা বিষ্ণু দাসে যোৱাকালি গোৱালপাৰা শৈলমাৰী পৰা অকণমান ভিতৰত বিয়া কৰিবলৈ গৈছিলে। তাৰ পৰা উভতি আহোঁতে গাড়ী অকণমান ৰখি দিছিলে ক'তবা, ৰখি দিয়াতে বেলেগ এখন গাড়ীয়ে খুন্দা মাৰি দিছিল। ফলত যিজন ল'ৰা আছিল সেই ল'ৰাজনৰ জ্যেষ্ঠ ভাই মৃত্যুবৰণ কৰে আৰু লগতে তেখেতৰ মামাও মৃত্যুবৰণ কৰে। এজনৰ নাম ৰবি দাস আৰু এজনৰ নাম হৈছে নৰেশ দাস। এনেকুৱা সঠিক টাইমটো ক'ব নোৱাৰিম মই এতিয়া হৈছে। ঘৰত মানুহ এজনে আছে, এখেতে মা আছে, মাটোতো মানে মৰ্মান্তিক হৈ আছে আৰু বাকী বহুত মানুহ ইঞ্জুৰি হৈ আছে। এইবিলাক গোৱালপাৰা চিভিল হস্পিটেল